অসম চাহ জনজাতিৰ অন্যতম অংশ অসম গোসাই সমাজৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। উল্লেখযোগ্য যে পশ্চিম যোৰহাটৰ চাংচুৱা বাগিচাত কেন্দ্ৰীয় সমিতিৰ উদ্যোগত যোৰহাট জিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত মৌবন্ধাৰ চাংচুৱা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে ৪২তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসতে অসম গোসাই সমাজৰ জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ দাবী জনাই সন্থাৰ উদ্যোক্তাসকলে। আজি চাহ জনগোষ্ঠীসকলৰ অন্যতম অংশ অসম গোসাই সমাজৰ ৪২তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি মৌবন্ধা চাংচুৱা চাহ বাগিচাত আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। চাহ জনগোষ্ঠীসকলৰ যি জাতিগত প্ৰমাণ পত্ৰৰ সমস্যা, এই সমস্যা বৰ ডাঙৰ এটা সমস্যা। এই সমস্যা আমাৰ গোসাই সমাজৰ লোকসকলে জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত কিছু অসুবিধা হৈ আহিছে আৰু আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুকলি সভাত আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ জৰিয়তে আৰু সকলোৰে সহায় সহযোগিত আমি এই কথাষাৰ চৰকাৰলৈ আমি প্ৰেৰণ কৰিছোঁ, যাতে চাহ জনগোষ্ঠীসকলৰ এই অবিচ্ছেদ্য অংগ অসম গোসাই সমাজৰ যি জাতিগত প্ৰমাণ পত্ৰৰ যি সমস্যা হৈ আছে, এই সমস্যা যাতে সোনকালে সমাধান হওক। আৰু আজি যি দিনজোৰা কাৰ্যসূচীৰে অসম গোসাই সমাজৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হৈছে, ইয়াত আমি প্ৰথম হোৱা পতাকা উত্তোলন চৰিত্ৰ অৰ্পণৰ পিছতে আমাৰ সমাজৰ যিসকলে কৃতি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম বিভাগ দ্বিতীয় বিভাগত তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ। ইয়াৰ পিছতে আমাৰ সমাজৰ যিসকল সাংস্কৃতিক ক্ৰিয়া বা অন্যান্য ক্ষেত্ৰত যিসকলে আগৰণুৱা বা উঠি অহা যুৱ প্ৰজন্মক আমি সমাজৰ ৰাইজৰ মাজত সম্বৰ্ধনা জনালোঁ, যাতে তেওঁলোকে যাতে উৎসাহ পায় সমাজখনক, এই চাহ জনগোষ্ঠীৰ সমাজখনক যাতে আমি আগবঢ়াই নিব পাৰোঁ, সকলোৰে সহায় সহযোগিতাত আমি আগবাঢ়ি যাওঁ, এয়া আমি কামনা কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।